শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জাগি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱত নানা কৃষ্টিৰ সমাহাৰ। জাগি ৰোড সমজিলাৰ সমীপৰ ঘনকান্ত বৰা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত এই সোণালী জয়ন্তীত উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক আৰু ভাগৱত শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে। স্মৃতিগ্ৰন্থ তোৱা পথছায়া স্মৃতিগ্ৰন্থ উন্মোচন কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। লগতে প্ৰদৰ্শন কৰা হয় মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল অংকীয়া ভাওনা। লগতে সংগীতৰ অনুষ্ঠান সজীৱ কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ আৰু সুকণ্ঠী গায়িকা ছায়াৰাণী মেলাঙে। ৰাজা বৰুৱাক জনোৱা হয় বিশেষ সম্বৰ্ধনা। আমাৰ এই শ্ৰদ্ধা আপুনি গ্ৰহণ কৰিব, গুৰুজনে আপোনাক কৃপা কৰক। কৰি দিব খুজিছো আমাৰ মানুহ এই মুহূৰ্তৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ লগতে বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অৰিহণা আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব। আজি জাগি প্ৰাথমিক শাখাৰ এই সোণালী জয়ন্তী বৰ্ষত এনেকৈ উপস্থিত হৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। মই আশা কৰোঁ গুৰুজনাৰ কৃষ্টি সংস্কৃতিয়ে আমাৰ জাতিৰ পৰিচয় আৰু কৃষ্টি ভাষা সাহিত্য সংস্কৃতি বিহীনভাৱে কেতিয়াও জাতিৰ পৰিচয় জীয়াই থাকিব নোৱাৰে। গতিকে গুৰুজনাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ লগতে আমি সকলোৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজলৈ লৈ যাব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদক্ষেপ সেই পদক্ষেপক পুনৰাই মই শলাগ লৈছোঁ। তেখেতসকলে মই ভাবিয়ে পোৱা নাই মই ইমান সন্মানযোগ্য হয় তেনেকুৱা নাজানো। শ্ৰীমন্ত শংকৰদেৱ সংঘ জাগি প্ৰাথমিক শাখা আচলতে চিনাকি ল'ৰা বহুত আছে, জোন আছে আমাৰ লগত একেলগে বজোৱা, বৈকুণ্ঠ লাগি আছে আৰু ভাইটি আছে। এওঁলোকে বহুত দিনৰ পৰা কণ্টেক্ট কৰি আছে, মাতি আছে, না ক'ব নোৱাৰিলোঁ সেইকাৰণে আহিলোঁ। আৰু আচলতে সেইখিনি জুবিন গাৰ্গে তৈয়াৰ কৰি থৈ গৈছে এইটো বস্তু, সেইকাৰণে আহি থাকিবলগীয়া হৈছে। জুবিন গাৰ্গৰ হৈ কথা কৈ থাকিবলগীয়া হৈছে। গতিকে ৰাইজৰ জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱাত শ্ৰদ্ধা জ্বলাইহে মই আহিবলগীয়া হৈছে। আচলতে আহি খুব ভাল লাগিলে। তেখেতসকলে ইমান সন্মান দিছে, সেই সন্মানখিনি লাভ কৰিও ভাল লাগিছে। আৰু বাকী কি ক'ম আৰু। জাগি ৰোডৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।